117 বছৰ পুৰণি প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যনৰ নিয়ম এতিয়া সলনি হ'ব গৈ আছে। ভাৰত চৰকাৰে ৰেজিষ্ট্ৰেশ্যন বিল 2025ৰ ড্ৰাফ্ট জাৰি কৰিছে। এই বিল মতে ৰেজিষ্ট্ৰেশ্যন হ'ব অনলাইন, ঘৰতে বহি, সাব ৰেজিষ্ট্ৰাৰ অফিচ নোযোৱাকৈ। ডকুমেণ্টছ যেনে এগ্ৰিমেণ্ট টু চেল, পাৱাৰ অফ এটৰ্নি, চেল চাৰ্টিফিকেট, ইকুইটেবল মৰ্টগেজ আদি ৰেজিষ্ট্ৰেশ্যন কৰা বাধ্যতামূলক হ'ব। এই বিলত আধাৰ বেছড ভেৰিফিকেশ্যনৰ ব্যৱস্থা আছে, কিন্তু অপশ্যনেল। যিসকলে আধাৰ কাৰ্ড দিব নিবিচাৰে তেওঁলোকৰ বাবে বিকল্প ভেৰিফিকেশ্যনৰ ব্যৱস্থা ৰখা হৈছে। এই বিলৰ উদ্দেশ্য স্বচ্ছতা বঢ়োৱা, প্ৰবঞ্চনা হ্ৰাস কৰা আৰু ৰেজিষ্ট্ৰেশ্যনক ডিজিটেল কৰা। এই বিল এতিয়াও চূড়ান্ত হোৱা নাই। চৰকাৰে পাব্লিক ফিডবেকৰ কাৰণে 25 জুনলৈকে খোলা ৰাখিছে। আপুনি যদি ফিডবেক দিব বিচাৰে এই ইমেইল এড্ৰেছত দিব পাৰে। এটা খুবেই গুৰুত্বপূৰ্ণ বাৰ্তা সকলোৰে লগত শ্বেয়াৰ কৰক। মোক যদি ফ'ল' কৰা নাই এতিয়াই কৰক, যাতে এনেকুৱা ইনফৰমেশ্যন মিছ হৈ নাযায়। ধন্যবাদ।